পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো শিৱসাগৰত খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগত অনিয়ম গ্ৰেপ্তাৰ হোৱা অধীক্ষক নাগুইব খানৰ অডিও ভাইৰেল হৈ পৰিছে ভুক্তভোগীয়ে কৰা কল ৰেকৰ্ডিং ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল নাগুইব খানক সম্প্ৰতি বিষয়াগৰাকীক লৈ গুৱাহাটীলৈ ৰাওনা হৈছে অভিযানকাৰী দল আমি আকৌ উল্লেখ কৰিছো অধীক্ষক গৰাকীৰ হৈতে এটা বিশেষ কল ৰেকৰ্ডিং বিয়পি পৰিছে সেই কল ৰেকৰ্ডিংটো ভাইৰেল হৈ পৰাৰ পাছতে বহুখিনি প্ৰশ্ন উত্থাপন হৈছে শিৱসাগৰত খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগত অনিয়ম গ্ৰেপ্তাৰ হোৱা অধীক্ষক নাগুইব খানৰ এটা অডিও ভাইৰেল ভুক্তভোগীয়ে কৰা এটা কল ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈছে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে নাগুইব খানক ৰিংকু স্যাৰ ক'ত আছা মই অকমান এই মামাহঁতৰ ঘৰলৈ আহিছিলোঁ আচ্ছা আচ্ছা সোমবাৰে কৰাটো ফাইনেল হ'ব নহয় ন সোমবাৰে কৰিম আৰু ছাৰ ফাইনেল ন ফাইনেল হয় ঠিক আছে দিয়া কিবা হ'ল নি ছাৰ নহয় নহয় তাৰমানে মই আজি ঘৰলৈ গৈ আছোঁ আচ্ছা আচ্ছা সোমবাৰে মই মানে কালি ৰাতি আহি যাম হয় 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 কনফাৰ্ম কৰি লৈছোঁ নহ'লে মানে মোৰ চলিবলৈ পইচা নাইতো আপোনাৰনো পইচা নাই নে ছাৰ নাই নাই সঁচাই মোৰ পইচা নাই চলিবলৈ ইয়াত শিৱসাগৰ তোমালোক থাকোঁতে আৰু মই যদি ঘৰৰ পৰা আনিবলৈ কেনেকৈ হ'ব সেইটো হয় বাৰু সেইটোৱে ঠিক আছে দিয়া ঠিক আছে ছাৰ ৰিংকু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ